বৰ্তমান সময়ত আটাইতকৈ আচৰিত হ'বলগীয়া কথা হৈছে সিদ্ধাৰ্থ শৰ্মা, যিজনে 2014 চনৰ পৰা জুবিনদাৰ লগত থাকি জুবিনদাৰ মেনেজাৰ হৈ নিজৰ কোটিটকীয়া সম্পত্তি বনালে। সেইজন মানুহ আজি ভাৰততে থাকি অসমলৈ নাহিল, জুবিনদাৰ ওচৰলৈ নাহিল। মই তেখেতে হত্যা কৰিছে বুলি কোৱা নাই, তেখেত হত্যাৰ লগত জড়িত বুলিও কোৱা নাই মই, কিন্তু মই জানিব বিচাৰিছোঁ কিয় নাহিল তেখেত। এতিয়া গৰিমা বৌয়ে দেখোন ভিডিঅ' বনায়ো কৈ দিলে যে সিদ্ধাৰ্থক একো নকৰিব, আৰু প্ৰমাণ নাই যিহেতু আমি একো নকৰোঁ। আৰু গৰিমা বৌয়ে কৈছে যিহেতু বাদেও দিছোঁ, কিন্তু তেখেত কিয় অহা নাই সেইটো কওক। এতিয়া কিছুমানে কৈ আছে প্ৰমাণ লাগে প্ৰমাণ লাগে, মুখ্যমন্ত্ৰীয়ে কৈছে CID ওচৰত ষ্টেটমেণ্ট দিয়ক যদি কিবা প্ৰমাণ আছে। বেলেগ প্ৰমাণ দিবলগীয়া কি এক কথা আছে? এতিয়া তেখেত দিল্লীত থাকি যদি অসমলৈ অহা নাই, তাতকৈ ডাঙৰ প্ৰমাণ কি দিম? চোৰে চুৰ কৰিলে ভয় খায়, তেখেতে হত্যাৰ লগত জড়িত আছে সেইবাবে ভয় খায়। ইয়াতকৈ ডাঙৰ কিবা প্ৰমাণ লাগে নেকি? নালাগে নহয় জানো? এইটোৱে কথা, জড়িত আছে। আৰু তাৰ লগতে শ্যাম কানু মহন্তৰ যদি 6 মাহৰ কল ৰেকৰ্ডিং উলিয়াই দিয়ে, তেনেহ'লে সকলো ধৰাই পৰিব। এতিয়া চৰকাৰখনে কি কৰে, কি তদন্ত কৰে, সেইখন চৰকাৰে জানিব। আৰু বাকী আমিতো গম পাইছোঁৱেই কি ক'ত হৈছে। বাকী অলপমান তদন্ত কৰক আৰু মহোদয়।